বাসনা নাই এই যে ভাগৱত দিব আহিছো ইয়াত কিবা প্ৰাপ্তিৰ আশাত নহয় আহিব লাগে আহিছো প্ৰভুৱে আজ্ঞা কৰিছে প্ৰভুৱে লৈ আহিছে যেতিয়া আহিছো কিন্তু ইয়াত আমাৰ কোনো ধৰণৰ কামনা নাই যদি অকণমান কিবা কামনা বাসনা আছে তেতিয়াহ'লে এইটো অকণমান অশুদ্ধ হৈ থাকে গতিকে এইকাৰণে ইয়াতে ক'লে যে বিপ্ৰ পত্নীসকল কি আছে তেওঁলোকৰ তনু মন বুদ্ধি ধন সমস্ত বিলাক কি কৰি আছে তেওঁলোকৰ শুদ্ধ হৈ আছে মহাজ্ঞানী পৰম চতুৰ যিজন আপোনাৰ জানে যে নিজৰ প্ৰয়োজন যিয়ে নেকি চতুৰ তেওঁ জানে যে নিজৰ প্ৰয়োজন কি আত্মাৰ প্ৰয়োজন কি চতুৰ লোকসকলে জানে অচতুৰ লোকসকলে নাজানে যে আমাৰ আত্মাই কি বিচাৰি আছে দেহৰ খাদ্য হ'ল বিভিন্ন প্ৰকাৰৰ ভাজা পোৰা মছলা এইবিলাক হ'ল দেহৰে খাদ্য আমাৰ জিভাৰ খাদ্য এইবিলাক আত্মাৰ খাদ্য কি কেৱল হৰিনাম 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 হৰিনামে সাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ হৰিনামে জগত উদ্ধাৰ কৰি আছে ঐ হৰিনামে সংসাৰ কালিব মৰম সম্পত বেলা ও ভাই নামক নকৰিবা ভেলা এই হৰিনামে সংসাৰ কালিব মৰম সম্পত বেলা ও ভাই নামক নকৰি ভেলা এই নামত ভেলা কৰিব নালাগে আমাৰ আত্মাৰ খাদ্য কি জানিব লাগে মই ক'ৰ পৰা আহিছো কিয় আহিছো কি উদ্দেশ্য গতিকে সেইকাৰণে প্ৰভুসকল আমি উদ্দেশ্যবিলাক যদি জানি লওঁ আমাৰ গন্তব্য স্থানো শুদ্ধ হ'ব গতিকে উদ্দেশ্য যদি শুদ্ধ নহয় গন্তব্য স্থান কেতিয়াও হোৱা নাযাব গতিকে সেইকাৰণে আমি যাতে আত্মাৰ ৰাম আমাৰ ভিতৰত যে ঈশ্বৰ আছে এই বস্তুটো যাতে বুজি পাওঁ সেইকাৰণে কৈছে ভগৱন্ত পুৰুষে এতিয়া কৈছে যে মহাজ্ঞানী পৰম চতুৰ যিজন যি নেকি মহাজ্ঞানী জ্ঞানৰ জ্ঞানী মহাজ্ঞানী আৰু কৈছে পৰম চতুৰ যিজন আপোনাক জানে যিটো নিজৰ প্ৰয়োজন আপোনাক জানে নিজৰ প্ৰয়োজন সেইকাৰণে চতুৰ বুলি কয় ভগৱন্তক আৰু সেইকাৰণে আমাৰ কিছুমান নজনা মূৰ্খমতীয়ে কয় অতি ভক্তিশ্বৰৰ লক্ষণ বুলি এটা শব্দ সেইকাৰণে কয় কিন্তু তেওঁলোকে নাজানে যে অতি ভক্তিশ্বৰৰ লক্ষণ মানে কি আজি শুনি থব তেওঁলোকে যিসকলৰ মনত অতি ভক্তিশ্বৰৰ লক্ষণ বুলি আমাক ঠাট্টা কৰাৰ ভাৱ চলে তেওঁলোকক প্ৰশ্ন কৰিছো চোৰে কি চুৰ কৰে মানুহৰ ঘৰৰ পৰা কি চুৰ কৰে ভাল বস্তুৱে চুৰ কৰিব টকা পইচা ধন সম্পত্তি যদি কাঁহৰ বাচন বৰ্তন আছে তামৰ বাচন বৰ্তন আছে এইবিলাকে চুৰ কৰিব গোবৰখিনি চুৰ কৰিব নেকি বা কৰবাৰ পৰা হাৰি পুচি থোৱা জাবৰখিনি চুৰ কৰিব নেকি নকৰে কি চুৰ কৰিব চোৰে আনৰ ঘৰৰ পৰা ভাল ভাল বস্তু চুৰ কৰে ঠিক তেনেদৰে অতি ভক্তি আৰু মানুহে কোনোবাই যদি ভাল কথা কয় এই ভাল কথা তেওঁ য'তেই নহওক তেওঁলোকৰ পৰা চুৰ কৰি ল'ব জানে সেইকাৰণে কয় অতি ভক্তিশ্বৰৰ লক্ষণ হয় অতি ভক্তিশ্বৰৰ লক্ষণ অতি ভক্তি আৰু মানুহে চোৰে যেনেকৈ ভাল ভাল বস্তু চুৰ কৰি ল'ব জানে অতি ভক্তি আৰু মানুহে এইটো জানে সেইকাৰণে তেওঁলোকক এই বস্তুৰ পৰাই কৈ থলো যে চতুৰ যিজন ভগৱন্ত পুৰুষে কৈছে যে সেই বিপ্ৰ ভক্তিসকল তোমালোক চতুৰ আপোনাৰ হ'ব চতুৰ আজি ভাগৱত মন্দিৰত যিসকল আছে তেওঁলোকে অনেকে আমন্ত্ৰণ পাইছে আহিব পৰা নাই কিয় আহিব পৰা নাই ভগৱন্তই তেওঁলোকক লৈ অহা নাই আৰু ভগৱন্তই আজ্ঞা নকৰে কি ভাগৱত শুনিব পাৰে ভগৱন্তই আজ্ঞা নকৰে ভাগৱত কাম ঘৰত আহিব পাৰে আহিও শুনিব নোৱাৰে এখন কাণেৰে সোমাই এখন কাণেৰে ওলাই যাব যদি ভগৱন্তৰ কৃপা নহয় আৰু যদি ভগৱন্তৰ কৃপা হয় কৈছে মুকম কৌতি ভাষণ কুমকুম গন্ধতি দিন জ্যোতি পাতমহং বন্দে পৰমানন্দ মাধৱম যদি মাধৱৰ কৃপা থাকে এই ভুবাই কথা ক'ব পাৰিব খুৰাই পৰ্বত বগাব পাৰিব যদি মাধৱৰ কৃপা নাথাকে একো নহয় সেইকাৰণে মাধৱৰ কৃপাহে আমি ইয়াত আহিছোঁ এতিয়া কোনোবাই হয়তো মোক প্ৰশ্ন কৰিব পাৰে বা বোলে আমি নিজে মন কৰিহে আহিছোঁ নহয় বেমাৰ হোৱা এজন পেৰালাইচিছ হোৱা মানুহে ভাবে যে মই আঙুলিটো অলপ ঘূৰাই দিম হাতখন উঠা মাৰিম পাৰেনে নোৱাৰে মন কৰিলে সকলো কাম কৰিব নোৱাৰে ভগৱানৰ বিনা ইচ্ছা ছাড়া গছৰ পাত এটা ইফাল সিফাল নহয় ঠিক তেনেদৰে
আজি ভগৱন্তৰ ইচ্ছাত আপুনি মই এনেদৰে আহিব পাৰিছো আৰু কৃষ্ণ কথা শুনিব আৰু ক'ব গাব পাৰিছো এইকাৰণে কৈছে যে মুখ আত্মা প্ৰিয় বুলি লয় যাৰ মতি শীৰ্ষৱে সদায় কৰে নিষ্কাম ভকতি যিয়ে নেকি মোক আত্মা বুলি ল'ব জানিলে তেওঁলোকৰ নিষ্কাম ভকতি কিন্তু প্ৰাণপতি পুত্ৰ তন মন বুদ্ধি ধন ৰোহিত ভূতৰ বন্ধু যত ভাতৃ আত্মাৰ সম্পৰ্কে প্ৰিয় হুৱে নিৰন্তৰে হেনো আত্মময় পুনম আছে মুতপ ৰে গতিকে প্ৰাণপতি পুত্ৰ তৰু মন বুদ্ধি ধন এইবিলাক চব বিচাৰ পুৰুহিত সুন্দৰ বন্ধু যত ভিতৰগণ যিবিলাক বন্ধু বুলি লৈ আছে যিবিলাক ভিত্ৰ বুলি লৈ আছে আত্মাৰ সম্পৰ্কে প্ৰিয় হৈ নিৰন্তৰে হেনো আত্মাময় কোনো আছে মুত পৰে যিটো নেকি আমি আত্মীয় সম্পৰ্ক বুলি লৈ আছো আত্মীয় কুটুম্ব এইবিলাক চব আমাৰ মায়াহে কৰিব আমাৰ আসল বস্তু হল প্ৰভু ভগৱন্তৰ ঈশ্বৰ কৃষ্ণ কৃষ্ণ আত্মা আমি প্ৰভু ভগৱন্তৰ একোটা অংশ এইকাৰণে আমি সবে আনন্দ বিচাৰো কাৰণ মোৰ প্ৰভু আনন্দ ব্ৰহ্মৰ তেওঁ আনন্দ ব্ৰহ্মৰ অংশ হিচাপে আমি তেওঁ নিজে আনন্দ ব্ৰহ্ম গতিকে সেইকাৰণে মানুহে যে আনন্দ কৰিব চায় কিছুমানে যে মদ খাই আনন্দ পাব চায় কিছুমানে অন্য জীৱক মাৰি আনন্দ কৰে নাচি বাগি আনন্দ কৰে তেওঁলোকে কিন্তু দুখ পাম বুলি আনন্দ নকৰে সুখ পাম বুলি খাব যায় কাৰণ তেওঁলোকৰ আনন্দ ব্ৰহ্মৰে অংশ কিন্তু তেওঁলোকৰ মাৰটো লৈ থকাৰ কাৰণত তেওঁলোকে এই প্ৰকৃত আনন্দৰ পৰা তেওঁলোক মানে বিমুখ হ'ব লগা হয় গতিকে সেইকাৰণে প্ৰভুসকল আমিও আনন্দৰ ব্ৰহ্মৰ অংশ আমি আনন্দ বিচাৰো এতিয়া শাস্ত্ৰই আমাক কৈছে যে এই পতি পুত্ৰ ভাৰ্যা এইবিলাক আমাৰ থাকিব এইবিলাক নথকা নহয় কিন্তু এইবিলাকৰ মাজত থাকিও আমি কি কৰিব লাগিব তাৰ পৰা অকণমান সাৱধানী থাকিব লাগিব যেনেকৈ কৰুণ ফুল বা কৰুণ ফুলৰ পাতটো পানী দি জন্ম হয় বোকাতে জন্ম তাৰ যাত বোকা আৰু পানী লাগি নাথাকে আমিও ঠিক তেনেদৰে বোকা আৰু পানী মাজত থকা কৰুণ ফুলটোৰ দৰে সংসাৰৰ মায়া মোহৰ মাজত থাকিও আমি কি কৰিব লাগিব কৃষ্ণ সেৱা কৰিব লাগিব আজি যেনেদৰে আহিছো কৃষ্ণ কথা শুনিবৰ কাৰণে ঠিক তেনেদৰে আমি সদায় এনেকুৱা এটা প্ৰস্তুত থাকিব লাগিব যে প্ৰভু ভগৱন্তৰ কথা যদি কোনোবাই কয় শুনিম তেতিয়াহ'লে কি হ'ব তেওঁ কৰুণ ফুলৰ পাতটোৰ দৰে পবিত্ৰ হৈ থাকিব পাৰিব শ্ৰৱণ কীৰ্তন মূল পৰিয়ায় পিতান্তে হেৰা আপোনাক তুমি হলে তাৰি গায়ে পান্তে ভৈলা হাকিকাত সংসাৰত পাইলা পাৰ যায়ো জৈকো হালাৰে ভগতৈ আমাৰ ৰয় আছে জৈক আৰু পিতু মাৰপতি কাষম্বাৰ জৈক বয়া কৰা সমাপত এৰা নিজৰ স্বামী সকলত ভূয়ো কহত শুনিতা সম্বাৰ মনে এৰা বীৰ বিষ্ণ ভগৱন্তই কৈছে যে শ্ৰৱণ কীৰ্তন কৰিয়া নিতান্তে আপোনালোক তুমি হলে কৰিলা কাৰণে শ্ৰৱণ আৰু কীৰ্তন কৰি তোমালোকে নিজকো তাৰিব পাৰিলা গতিকে প্ৰভুসকল শ্ৰৱণ কীৰ্তন কৰি আমি কৰিব পাৰো কলিযুগত যদিও বিভিন্নজনে যাগ যজ্ঞ পূজা পাতল কৰে কিন্তু কলিযুগৰ একমাত্ৰ উত্তম পন্থাটো হ'ল কৃষ্ণ ভক্তি কৰা অৱশ্যে এনেকুৱা নহয় যে কাৰোবাক যে গালি পাৰিব বৃদ্ধি কৰিব এনেকুৱা কথা নহয় কলিযুগত প্ৰকৃততে কি মহাপুৰুষে কৈ গৈছে যে কলিযুগত প্ৰকৃত ঘী নাই প্ৰকৃত মোহ নাই প্ৰকৃত তেনেকুৱাকে দ্ৰব্য যিবিলাক বস্তু লাগে এইবিলাক নাই নোহোৱাৰ কাৰণত
যে কৈছে কলিযুগত কেৱল কৃষ্ণ নাম ল'লেই শুদ্ধ হৈ যাব পাৰে যাগ যজ্ঞ পূজা পাতল কৰিলেও কেৱল কৃষ্ণ নাম সেইকাৰণে কৈছে মাধৱ পুৰুষে এই তপজপতি প্ৰবত যুগ যাগ যজ্ঞ দান পাপনহু মৰে নিতু বেলা ও মৰম পাজন কবেৰি কোনে হবে ৰাম বোলা হেন নাম এটি হেলা তব সব কি খবৰ যুগ যাগ যিমানে নকৰা কিয় মৰম পাজনক বেৰি কি হে আয় এবাৰ কৃষ্ণ বুলি কোৱা হে কিটা এবাৰ ৰাম বুলি কোৱা কিন্তু ক'ব বেলেগ নকয় সেইকাৰণে কৈছে যে কলিযুগত এইবিলাক বস্তু নাই আগতে দুহন কৰিছিল কেনেকুৱাকে যে কাম ধেনু গাড়ীৰ পৰা দুহন কৰিছিলে পুৰবি গাড়ীবিলাকৰ নাম আছিলে প্ৰভু যিবিলাক গাড়ীৰ পৰা ঘি উৎপাদন কৰিছিলে যজ্ঞৰ কাৰণে কাম ধেনু গাই পুৰবি গাই এই গাড়ীবিলাকক সদায় গা ধুৱাইছিলে সদায় গা ধুৱাই কেনেকুৱাকে যেতিয়া ডাঙুৰিটোৱে খাই খাই ফেনাই গৈছিলে ফেনাই যোৱাৰ পিছত সেইখিনিহে ধুইছিলে সেইখিনি দুহন কৰাৰ পিছত তাকো মাছ মাংস নোখোৱা মানুহে গ্ৰহণ কৰিব লাগিব তেনেকুৱা এটা উপযুক্ত পাত্ৰত উপযুক্ত ঠাইত থব লাগিব খোৱাৰ পিছত সেইখিনি হৈ পৰিব উপযুক্ত ঘি আকৌ গাইটোও কিন্তু যিকোনো ঠাইত ঘাঁহ খাই দিলে নহ'ব কি কৰিব লাগিব গাইটোৱে যি ঘাঁহ খাব সেই ঘাঁহ হ'ব লাগিব একদম বিশুদ্ধ গতিকে সেইকাৰণে আৰু অকণমান চৰকাৰে ভাগে শুনি আছিল বোলে পুৰণ হাজৰিকা নামৰ এজন পাঠক আহিব বুলি মানুহৰ হাত মাৰা যাব কিন্তু মই তেওঁক লগ পালো আমাৰ উত্তৰ একটা শংকৰী ভক্তক আৰু সেইদিনাৰ পৰা লগ পাই আছিলে কৃষ্ণ হৰি এই যাগ যজ্ঞ পূজা পাতল কৰাৰ ক্ষেত্ৰত এতিয়া কথাখিনি কৈ থকা হৈছে সেই গাইটোৱে যি ঘাঁহ খাব সেই ঘাঁহ উত্তম হ'ব লাগিব সেইকাৰণে উত্তম বস্তু লোৱাৰ ফলত মহাপুৰুষে ক'লে যে কলিযুগত কেৱল কৃষ্ণ নাম ৰাম নাম ল'লে গতিকে প্ৰভুসকল আৰু 10 মিনিট সময় এইখিনি গাই কৃষ্ণ কথা দেখা কেন কৰ্ণয়ব গৰিয়ায় অৱস্থা যিটো কৃষ্ণ ব্যাপী আছা ধৰ্ম যত তাহাকো নাজানে ঘূৰা কৰ্মৰা তথাপি নিচিনে দেৱন হৰি হৰি কিনো আতি ভৈৰৱ দুখ এজন কৰ্মৰে বৰ্ণত हुए কৃষ্ণ বেদৰ বাণী মাতিব পাৰে যদি কৃষ্ণকে কোৱা নাই কৃষ্ণৰে যদি শৰণ লোৱা নাই তেওঁৰ একোৱেই হোৱা যদি কৃষ্ণক যদি কোনোবাই জনা নাই সেইকাৰণে কৈছে চাৰিলে চৈত্যশাস্ত্ৰ সবাতো পাৰ্গ তথাপি নিচিনে দেৱ কিনো বুদ্ধিহত সকলো পাৰ্গ কিন্তু এই যে দেৱৰো দেৱতা যে ঈশ্বৰ কৃষ্ণ আছে এইটো কিন্তু চিনি নাপায় কিনো বুদ্ধিহত কিনো হত বুদ্ধি লোকৰ হতশ্ৰী যোৱা বুলি যে কয় এটা যে গাড়ী আছে হতশ্ৰী যোৱা বুলি ঠিক তেনেকুৱা যে কিনো বুদ্ধি হত যে তুমি সকলো জানিলা কিন্তু কৃষ্ণক নাজানিলা যি জানিব লাগে তাকে মানে নাজানিলা যি নাজানিব লাগে তাকেই জানিলা আৰু এনেদৰে কথা এইকাৰণে কৈছে কৰ্মৰ গৰ্বত হৈ কৃষ্ণত বিহু আৰু কৰ্মৰ গৰ্বত তেওঁলোকে কৃষ্ণত বিহু হৈছিল কৃষ্ণ ৰমাই এত ৰাতি মতি ভয় চৰম মত তীৰ্থকে বোলে কৰ্ম নেদেখে কৃষ্ণ কৰ্ম মলে কৰে সদায় মন্ত্ৰকে বোলে কৰ্ম কৰ এনেকুৱা মানুহ আছে মন্ত্ৰই কৰ তন্ত্ৰ এইবিলাকক বৰ বুলি ভাবি থাকে বহুত বুলি ভাবি থাকে কোনোবাই যদি অকণমান পানী অলপ জাৰি দিয়ে পবিত্ৰ বা সৰ্বস্থান
Tupiba, Yoho, Sorepuda, Church, like the Banton Susi, every little by Pano Commander Maria, who, Palpai Man. You know, Manuhor, Namok, Biswak Nine, they will goodbye to or some of that. One was in David Command Panima, oh, Pavitro, 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 are you told yesterday? To me, Pavitro, Pavitro, Sharbasan, go to Piga, zero of Saturday. Your spirit Pundari Lacho, Guru Pro, Sokuru, Sokuhan, Hey, Provo, Sol, this not strong for us. Show by ten Banton to see. They help me by the knowledge about my Panima Musical Pario, who my Tabis is that deep Musical Pario. Again, probable host or control, moonly control of Classe, as it goes to Krishna. Host of Brahmanda Vilotrika, Zangola Busquase, Krishna. Tonto, Zimanes in Opop, Zimanes in Agap, Tar Moon Montoy, Krishna, Ram, Iman. গতিকে হিমাকে প্ৰভুকল আমি যাতে তেনেকুৱা কথাবিলাকত বল কৰিব লাগে এইকাৰণে কৈছে যে তন্ত মন্ত্ৰ নিৰকে গুৰুৰ কৰ্ম বল নেৰে কৃষ্ণ কৰ্ম মলে ভয়া অন্ধ কৰ্ম মলত মানুহে অন্ধ হৈ যায় কি মহামূঢ় বিনা কি কৰ্ম কৰে সদায় প্ৰবন্ধ যিনি যত বিনাশ আছে বিনাশকাৰী কৰ্মতে সদায় প্ৰবন্ধ লৈছে কেনেকে ঘৰটো বনাম কেনেকে গাড়ী ল'ম এইবিলাকতে কেৱল প্ৰবন্ধ Oh, Jahar Bhaiva Koya Matunai Dukam Edam Jahar Kodaniya Nirem Mohamukha Bhukam Edam Jahar Kohe Bontonite Brahma Deva Brahma Kuti Datam Porena Horajibor Anka naam hol Rameswaram. Rameswaram he was here ke Ramake Ishwarni mane. Ji Horajibor big part kori dite Ponthor 18 abor dhore asile Ponthor pora bhitorle jabo dia asile. Jar kole ter naam asil Nilakan. Kio jabo dia asil bhitorle ter hridoyot Ram ase Rame kosto pabo. Egni devali Mahadev Kiboy যিনি বি পান কৰিছিলে বাপুকি নাগৰ পৰা ওলোৱা সেই বি কি কৰিছিলে দেৱালীদেৱ মহাদেৱ কয় পান কৰিব আৰু আজি আমাৰ দুৰ্ভাগ্য শিৱৰাত্ৰিৰ দিনা ভাত খায় মদ খায় ফুটুৰা খায় এইবিলাক কিবা কৰি ৰাখে এইবিলাক আটাইতকৈ দুৰ্ভাগ্য কথা আজি সময়ৰ অভাৱৰ কাৰণে কোৱা নহ'ল উত্তম কথা আছে শিৱতত্ব বহুত আচৰিত কথা সেইবাবে কোনো বৈষ্ণৱে শিৱক নিন্দা কৰিব নালাগে কোনো শৈৱই বৈষ্ণৱক নিন্দা কৰিব নালাগে আৰু যদি নিন্দা কৰে কাকো হুচুন্দিৰ কথা চাই ল'ব নিন্দা কৰোঁতে কাউৰী কৰিব লগা হৈছিলে সেই নিন্দা কৰাৰ কাৰণে কাউৰী কৰিব লগা হৈছিলে মহাপুৰুষে বাৰ বাঢ়িছে কেতিয়াও নিন্দা নকৰিব গতিকে সেইকাৰণে প্ৰভুসকল সময়ৰ হ'বৰ কাৰণে এইখিনি কথা আৰু কোৱা হেম কৃষ্ণ ভজা তেজি Vishwa Papa Mikal Param Kornobhari Panga Ekosite Krishna Rasa Rameti Amana Krishna Ramaguna Para Sravana Kirtana এখন বলে যে আম কাম বিলাক ত্যাগ কৰি কৰ্ণ ভৰি পান কৰা কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা হে ৰাম তেনে কৰিবা ভোকে সংসাৰ সাগৰে অলি যুগে নাহি গতি কীৰ্তন Krishna looking for heaven, now, come on.
নিৰন্তৰে লাগি Hare Krishna. Hey Prabhupada, Hare bole je teroke koriba huke homkar hagore tetiya homkar hagoror pora ukre koribo pariba jetya ni Krishna naam boliba ram naam boliba olinge nahi koti itonot kore kiton binai olinge binai Krishna কি করে কয় ইয়ানো কাম কিংকৰ বুলি কয় ভাল পাম মোৰ কৃপালু গুৰুজনা শংকৰদেৱ গুৰুজনাই কৈছে কিংকৰ মই সাগৰ মাধৱ পুৰুষে নিজকে কয় কি অময় মুৰি ভমতি নয়লানু তাৰয়ু পাইৰা মুভমতি কৰিব আমি মুভমতি বুলি ঈশ্বৰ আৰাধনা কৰিব আৰু যদি কোনোবাই মানৱী জন্ম পায় যদি কোনোবাই নিজকে মুভমতি মতি বুলি ভাবিব পৰা নাই কৈছে এই ভুল অপৰাধৰ চিকিৎসা নাই এইটো ভুল অপৰাধৰ চিকিৎসা নাই উদাস হুয়ে তোজো হেৱন কৰিলো হৰি 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 ঐ ভুৰয় পৰাধৰ চিকিৎসা নাই ঐ হৰি ঐ ভুৰয় পৰাধৰ চিকিৎসা যদি কোনোবা মানুহে জীৱনত ঈশ্বৰৰ দান হ'বৰ কাৰণে যদি চেষ্টা কৰা নাই এই ঘোৰ অপৰাধৰ চিকিৎসা গতিকে কৃপালু গুৰুজনাই হেমত কৈছে যে কৃষ্ণৰ কিংকৰ এই শব্দটোৰ পৰা কোৱা হ'ল প্ৰভুপাল আমি যাতে ভগৱানৰ দাস ঈশ্বৰৰ সেৱক এই বুলি ল'ব পাৰো এই বুলি লৈ যাতে আমি ঘূৰাই চলিব পাৰো এইখিনিকে গাই প্ৰভুপাল আমি ইমান মানে নহয়তো নহয় যিখিনি আপোনাৰ খবৰ মাজত দিয়া হৈছে এইখিনিকে গুৰুত্ব গ্ৰহণ কৰিব যি পাইছে এইখিনিকে সন্তোষিত হ'ব আপোনাৰ খবৰ নিজে ওচৰতে আমি সব ঘৰতে আছিলো আগতে এতিয়া মানে ভৈৰৱৰ ওচৰতে আমি এনেকৈ থাকো যিকি নহওক প্ৰভুকে আপোনাৰ সকলোকে কৃপা কৰক আৰু আমাকো প্ৰভুকে যি কৃপা কৰিলে এই ভাগৱত মন্দিৰৰ দৰে এখন পবিত্ৰ অনুষ্ঠানত আহিবৰ কাৰণে কৃপা কৰিছে প্ৰভুকৰ সকলোকে প্ৰাৰ্থনা জনাইছো উদ্যোগ বা এই অঞ্চলৰ ৰাইজসকলে লোক লাগি যি মহান অনুষ্ঠান আয়োজন কৰিলে মনৰ যি সৎ ভগৱান প্ৰভুকে কৃপা কৰক আয়ুষত ডিগ্ৰী বুলি নহয় সদায় যাতে নিৰন্তৰ গতিত ৰাম নাম লৈ চলিব পাৰে এইখিনিকে কৈ আমাৰ ভাগৱত পাঠ আৰু বাক্য অনুষ্ঠান মানুহকে সমাপ্ত কৰিছো আৰু
Krishna Hare Ram 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 Hare Ram Kirtane ke Param Mangala Ram Krishna Hare Ram Ram Hare Ram